নিজের বেটায় পারবা না পা আর একটা মিতা আরো গালি বউশালা আসে ভিলি 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 কোন শালারে কৰিম আৰু মঞ্চ মুকলিভাৱে আমি আমন্ত্ৰণ জনাইছো প্ৰতিষ্ঠ সমাজসেৱক মাননীয় শ্ৰীযুত ৰুদ্ৰ পাঠকদেৱ সহায় কৰি তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি সেয়ে আমি ঢিলাগুৰি গাঁও পঞ্চায়ত পঞ্চানন বৰ্মন সদস্য ঢিলাগুৰি গাঁও পঞ্চায়ত পৰাণ চৰকাৰ সমাজসেৱক ঢিলাগুৰি হরিরাম দাস প্রকাশবাড়ি মনীন্দ্র দাস খিলাগুড়ি চিন্তা মণ্ডল খিলাগুড়ি যোগেশ দাস খিলাগুড়ি গমেশ্বৰ দাস খিলাগুড়ি আপোনাৰ সকলক আমি আমাৰ মঞ্চত আমি প্ৰতিষ্ঠ হ'বলৈ ইয়াৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ লগতে আমি মাননীয় ৰুদ্ৰ পাঠকদেৱ তেখেতক সহযোগ কৰিবলৈ আমি আমন্ত্ৰণ জনোৱা সমূহ নমস্য ব্যক্তিকে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জনাই আমি আমন্ত্ৰণ জনোৱা মাননীয় ৰুদ্ৰ পাঠকদেৱক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তথা পূজা উদযাপন কমিটিৰ সভাপতি মাননীয় গোবিন্দ দাসদেৱে এতিয়া আমি এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ ঢিলাগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয়া এচনা চৰকাৰক তেখেতক সম্বৰ্ধনা জনাব আমাৰ পূজা উদযাপন সমিতিৰ সম্পাদক মাননীয় ইন্দ্ৰজিৎ ৰায়দেৱে এইবাৰ আমি সম্বৰ্ধনা জনাম মাননীয় নিৰঞ্জন দাসদেৱক তেখেতক সম্বৰ্ধনা জনাব আমাৰ পূজা উদযাপন সমিতিৰ উদ্যোক্তা মাননীয় অৰিন্দম দাসে দেৱক দুআষাৰ বক্তব্য ৰাখিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ সরকার ভক্তপ্রাণ রাইজ বিশিষ্ট ব্যক্তিসকল সংবাদ মাধ্যমৰ বন্ধুসকল মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল ঢিলাগুৰি বজাৰত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে সৰ্বাংগ সুন্দৰ কৰি যি পূজাৰ আয়োজন কৰিছে ইয়াক আদৰণীয় পদক্ষেপ তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জগদ্ধাত্ৰী দেৱী হৈছে দেৱী দুৰ্গাৰ আন এক ৰূপ জগদ্ধাত্ৰী দেৱীৰ নাম হৈছে উমা হৈমত্ৰী এই জগদ্ধাত্ৰী মাৰ চৰণত সেৱা জনাই সকলোৰে সুখ শান্তি সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ আজি মা জগদ্ধাত্ৰীৰ আশীৰ্বাদত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পাইছোঁ এইটোৱে আমাৰ এক সফলতা এই অনুষ্ঠানৰ জৰিয়তে সমাজৰ ভাতৃত্ববোধ
একতা আৰু সমাজৰ সম্প্ৰীতি বাৰ্তা প্ৰসাৰিত কৰাই মূল উদ্দেশ্য। কলা সংস্কৃতি হৈছে এটা জাতিৰ জীৱন প্ৰতিভা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, তেওঁৰ অকাল বিয়োগত আমি এক উজ্জ্বল নক্ষত্ৰ হেৰাই আমি মৰ্মাহত হৈছোঁ। গোটেই বিশ্বতে শোকৰ ছাঁ পৰিছে। তেওঁ যদিও আজি আমাৰ মাজত নাই, তেওঁ চিৰদিন তেওঁৰ কলা কৃষ্টি আদৰ্শৰে আমাৰ মাজত অমৰ হৈ ৰ'ব। আজি ঘিলাগুৰি বজাৰ প্ৰাংগণত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে মোক আজি এই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰাৰ কাৰণে যি সুযোগ দিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আটাইলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।